অসম মহিলা আয়োগৰ উদ্যোগত দ্বিতীয় পৰ্যায়ৰ বিশ্বাস যাত্ৰা বাইক ৰেলীৰে নলবাৰীত উপস্থিত হয় অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুলতা ডেকা। ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত অনুষ্ঠিত হৈছে এই বিশ্বাস যাত্ৰা। গুৱাহাটীৰ পৰা বাইক ৰেলীৰে যাত্ৰা শুভাৰম্ভ হোৱাৰ পিছত নলবাৰীত উপস্থিত হয় দলটো। বজালি বৰপেটা বঙাইগাঁৱৰে যাত্ৰা কৰি কোকৰাঝাৰত অন্ত পৰিব বিশ্বাস যাত্ৰা। অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ আমাৰ সহযোগত আমি বিশ্বাস যাত্ৰা আমি এটা উলিয়াইছিলোঁ আৰু সেইটো প্ৰথম পৰ্যায় আমাৰ শেষ হৈছে আৰু দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছোঁ নলবাৰী জিলাৰ পৰা। গুৱাহাটীৰ পৰা আজি আমাৰ জাৰ্ণিটো আৰম্ভ হৈছিলে। নলবাৰী, বজালি, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ 6 দিনীয়া কাৰ্যসূচী। আৰু আজি আমাৰ এই বিশ্বাস যাত্ৰাটো এইবাৰ আমি যাত্ৰাটো আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক। এই যাত্ৰাটোৰ জৰিয়তে তেখেতক এইকাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ যোৱা কেইদিনত আমি সকলোৱে দেখিছোঁ যে অসম বিধানসভাত বহু বিবাহ ৰোধৰ ক্ষেত্ৰত তেখেতে যিখন বিধেয়ক আনিছিলে সেই বিধেয়কখন গৃহীত হ'ল আৰু আইনলৈ ৰূপান্তৰ হ'ব। গতিকে এটা বহু বিবাহটো এটা ব্যাধি, এটা বেমাৰ। গতিকে এই বেমাৰটোক আমাৰ অসমীয়া নাৰীসকলৰ কৰাল কাষৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে সেইটো হয়তো বহুত ৰাজ্যত ৰাজনীতিৰ ঊৰ্ধত থাকি কৰিব নোৱাৰে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনীতিৰ ঊৰ্ধত থাকি বাল্য বিবাহৰ ক্ষেত্ৰত যিটো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে, আজি বহু বিবাহ ৰোধৰ ক্ষেত্ৰত যিটো শক্তিশালী গ্ৰহণ কৰিলে, মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকগৰাকী অসমীয়া নাৰীয়ে চিৰদিনৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি গৈ থাকিব।